হাই গাইজ নমস্কাৰ মই ইলাবৰ হয় আপোনালোকৰ ওচৰত অন্য এটা ভিডিঅ' লৈ আহিলোঁ। আজি ৰাতি ৰেচিপিত মই কি বনাম আৰু কি আনিলোঁ আপোনালোকক দেখাই আছোঁ। বলকচোন মোৰ কিটচেনত লাল চাহ বনাই আছোঁ। ভাত বনোৱাৰ আগতে লাল চাহ 2 কাপ বনাইছোঁ। মানুহটো আহিছে, মানুহটোৰ আৰু মোৰ কাৰণে। আৰু ইফালে লোকেল লাফা শাক হয় দেই, ওদালগুৰিৰ পৰা মোৰ লগৰ চিষ্টাৰ এজনীয়ে, মানে আমাৰ ষ্টাফৰে হয়, সি ঘৰত গৈছিলে, তাক আনিব দিছিলোঁ, তাই আনি দিছে 3 মুঠি 20 টকাকৈ 60 টকা মুঠি। এই বইল কৰিম আজি ধুনীয়াকৈ, গাঁৱৰ লফা বহুত টেষ্টি। এনেও মই লফা শাক চাক বহুত টেষ্টি পাওঁ। লগত আনিছোঁ মাছ ফ্ৰাই কৰিবৰ কাৰণে, চাটনিও বনাম ফ্ৰাইও কৰিম। 120 টকাৰ মাছ। ইফালে আৰু মানুহটো লোকেল মিঠাতেল আনিছে, চন্দ্ৰপুৰৰ হয়, তাৰ লগৰ এটা আছে, তাৰে পৰা আনিব দিছিলে, সি আনিছে 5 লিটাৰ তেলত 900 টকা। প্ৰায় গেলানতে দেই, এইবাৰ বটলত দিছে তেলখিনি। খাই উঠি ধুনীয়াকৈ লফা শাকখিনি বাছি ল'লোঁ। সোৱাদ অনুসৰি নিমখ দি দিছোঁ, ইয়াতে পানী অকণমান এড কৰিছোঁ। এতিয়া ধুনীয়াকৈ এবাৰ চিটি মাৰিব দিম, কিয় ঘৰৰ হয়, গাঁৱৰ হয়, বহুত টেষ্টি হ'ব লফা শাকটো। আমাৰ ইয়াৰ গুৱাহাটীত যেনেকৈ আমি হাইব্ৰিড কিনি খাওঁ সেনেকুৱা নহয়, গাঁৱৰ লফা শাক বেছি টেষ্টি হয়। ইফালে মাছখিনি ধুনীয়াকৈ ধুই ল'লোঁ। ইফালে মাছ ভাজিবৰ কাৰণে কেৰাহী পাতি দিছোঁ। 1 বাল্টিং পানী ধৰি থৈ দিছোঁ। পটককৈ পানী শেষ হ'লে এই 1 বাল্টিঙৰ পানীখিনি ভাত চাত বনাব হৈ যায়। থৈ দিওঁ 1 বাল্টিং। লাফা বইল হৈ গ'ল, মাছ ফ্ৰাই কৰি আছোঁ। সোৱাদ অনুসৰি নিমখ, কালাৰৰ কাৰণে ৰং গুড়ি সেনেকুৱা দি দিলোঁ। ইফালে চাটনিৰ কাৰণে মাছৰ মাথা আৰু পিঁয়াজ পুৰি আছোঁ। এয়া ইফালে পূৰা চাটনিৰ কাৰণে মাছৰ মাথা, নহৰু, পিঁয়াজ সেনেকুৱা দি দিছোঁ। লগত জলকীয়া পুৰিম আৰু কেঁচা ধনিয়া। অলৰেডি ঠাণ্ডা দিনতো ধনিয়া থাকে, ধনিয়াৰ চাটনি, ধনিয়া দি বনাম। ইফালে আকৌ মাছ ফ্ৰাই। মই ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আৰু অলৰেডি গম পাইছে, গাঁৱৰ পৰা অনা লফা শাক বইল বনাইছোঁ, লগত মাছ ফ্ৰাই আৰু মাছৰ চাটনি বনাম। এইটো দিয়ে আজি ৰাতিৰ সাঁজটো এইটো দিয়ে পৰিৱেশন কৰিম। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ইণ্টাৰেষ্টিং হয়, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। বাই বাই, লগতে গুড নাইট।